22 এপ্ৰিল 2025 জম্মু কাশ্মীৰ পেহেলগামৰ যেটো নৰসংখাৰ হল এই ঘটনাটোৰ পৰা আমি সকলোৱে অৱগত সন্ত্ৰাসবাদীয়ে মোৰ দৰে আপোনাৰ দৰে নিৰ্দোষী 27 জন মানুহক তেওঁলোকৰ পৰিয়ালৰ সমগ্ৰকে গুলিয়াই ধাৰহাৰ কৰিছিল প্ৰথমতে খুদা হৈছিল যে হিন্দু নে মুছলমান কালিমা পঢ়িবলৈ কৈছিল নাম সুধিছিল আৰু যেতিয়া গম পাইছিল যে হিন্দু তেওঁলোকৰ প্ৰতি অকনো দয়া নাৰাখি গুলিৰে চিহ্ন বিচ্ছিন্ন কৰি দিছিল তেওঁলোকৰ শৰীৰটো কিমান কষ্ট কিমান বিতাৰক এই ঘটনা কেনেকুৱা এটা কষ্টদায়ক মুহূৰ্ত আপুনি আৰু মই সেইখিনি আমি কবহে পাৰিম তাৰ অনুভৱ আমি কেতিয়াও কৰিব নোৱাৰো এই কষ্টৰ অনুভৱ তেওঁলোকে কৰিছে যিসকল মা দেউতা নিজৰ সন্তানক চকুৰ আগতে শেষ নিশা ত্যাগ কৰা দেখিছে যিগৰাকী পত্নীয়ে নিজৰ স্বামীক হেৰুৱাইছে যিগৰাকী জীয়ৰীয়ে নিজৰ দেউতাক হেৰুৱাইছে এই ঘটনাৰ আঁৰত ৰহস্য কি কোন আছে আমি সাধাৰণ জনতাই নাজানো কিন্তু ভাৰত চৰকাৰৰ পৰা এটাই নিবেদন কৰিব বিচাৰো যে সেই মুহূৰ্তত যদি সেনাবাহিনী উপস্থিত থাকিলহেঁতেন আমাৰ পৰ্যটকৰ কাৰণে তেতিয়া হয়তো ইমানখিনি বেয়া গতি নহল হয় কাৰণ পৰ্যটকৰ পৰাই জম্মু কাশ্মীৰৰ বহু সংখ্যক মানুহে নিজৰ ঘৰত ভাত এমুঠি খাবলৈ পায় হয়তো বহুত ল'ৰা ছোৱালী স্কুলত যাবলৈ পায় কাৰণ তেওঁলোকৰ ব্যৱসায় হিচাপে আৰু আন একোৱেই নাই গতিকে চৰকাৰে সেইখিনি দিশত অকমান চকু দিব লাগিছে বাকি বহুত বেয়া লাগিছে সেইবাবে কথাখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলো যিমান পাৰে সজাগ হওক আৰু এটা কথা ক'ব বিচাৰো আমাৰ সমাজৰ ভিতৰতে এনেকুৱা বহুত কিছুমান সন্ত্ৰাসবাদী গোপনীয় হৈ নিজৰ ভেষভূষা সলাই আমাৰ মাজতে সাধাৰণ জনতা হিচাপে জীয়াই আছে সোমাই আছে গতিকে তেনেকুৱা ধৰণৰ মানুহৰ পৰা সদায় সাৱধান হওক তেনেকুৱা সন্দেহযুক্ত মানুহ পালে আৰক্ষীক খবৰ দিয়ক এনেকুৱা ধৰণৰ নৰসংখাৰ প্ৰথম নহয় ইয়াৰ আগতেও বহুতবাৰ এনেকুৱা ধৰণৰ ঘটনা ঘটি আহিছে বহুত ঘটনাৰ বিষয়ে আমি ছ'চিয়েল মিডিয়াত গম পাওঁ আৰু বহুত ঘটনাৰ বিষয়ে আমি নাজানোৱে কাৰণ বহুত কথাই লুকুৱাই দিয়া হয় বহুত কথা এনেকুৱা আছে যিবোৰ ৰহস্য হৈ আছে এতিয়াও গতিকে এগৰাকী নাগৰিক হিচাপে চৰকাৰক এইটোৱে ক'ব বিচাৰো যে যিহকে মজে তিহকে কৰি য'তে ত'তে বস্তুৰ দামবোৰ বৃদ্ধি কৰি য'তে ত'তে টেক্স লগাই একো লাভ নাই এইবোৰ কৰি আমাৰ নিচিনা সাধাৰণ জনতাক তেওঁলোকে মাত্ৰ মাধমাৰহে খুদাইছে এইবোৰত মাথা নামাৰি দেশখন কেনেকৈ সন্ত্ৰাসমুক্ত কৰিব পাৰি কেনেকৈ দেশৰ নাগৰিকক সুৰক্ষিত কৰিব পাৰি সেইবোৰতে চৰকাৰে চকু দিব লাগে কাৰণ ধৰ্মৰ নামত যিটো বিবাদ চলিছে যিটো বিবাদ আৰম্ভ হৈছে এয়া কেৱল ৰাজনীতিহে এয়া কেতিয়াও ধৰ্ম হ'ব নোৱাৰে এয়া কেতিয়াও শান্তি হ'ব নোৱাৰে আৰু এনেকুৱা ধৰণৰ যদি ঘটনা আগলৈও হৈ থাকে ইয়াৰ সুবিধা কেৱল কিছুমান ৰাজনীতিবিদে ল'ব আৰু সেই সন্ত্ৰাসবাদীবোৰে ল'ব যাৰ পৰিণতি কেৱল বিনাশ হ'ব কেৱল বিনাশ